প্ৰিয় দৰ্শকসকল, আজি আমাৰ এই ভিডিঅ'ৰ যোগে আপোনালোকে দৰ্শন কৰিবলৈ পাব বুৰঞ্জী প্ৰসিদ্ধ নগৰী শিৱসাগৰস্থিত ঐতিহ্যমণ্ডিত শিৱদৌলৰ পবিত্ৰ শিৱলিংগ ভাগি। আপোনালোকৰ মাজৰ বহুতেই এই শিৱদৌল ভাগিলৈ নাই যোৱা বা গৈছে যদিও মূল শিৱলিংগ ভাগৰ দৰ্শনৰ পুণ্যপ্ৰাপ্তি হয়তো হোৱা নাই, কাৰণ মজিয়াৰ পৰা প্ৰায় 2-3 ফুট তলত স্থাপিত এই শিৱলিংগ ভাগি প্ৰায়ে ফুল আৰু পানীৰে ঢাক খাই থাকে। কিন্তু আজি আমাৰ এই ভিডিঅ'ৰ যোগে আপোনালোকে সেই ঐতিহ্যমণ্ডিত তথা জাগ্ৰত শিৱলিংগ ভাগিৰ দৰ্শনৰ পুণ্যপ্ৰাপ্তি কৰিব পাৰিব। লগতে শিৱদৌল ভাগিৰো কিছু বিশেষ তথ্য আপোনালোকে জানিব পাৰিব। সেয়ে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো কেনে পালে সেয়া আমাক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। এতিয়া পলম নকৰোঁ, আপোনালোকে চাই আছে ছ'চিয়েল মিডিয়া জাৰ্নেলিজিম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বুৰঞ্জীত উল্লেখ থকা অনুযায়ী স্বৰ্গদেউ শিৱসিংহই প্ৰথম ৰাণী বৰৰজা ফুলেশ্বৰী কুঁৱৰীৰ মৃত্যুৰ পাছত তেওঁৰেই বিবাহিতা ভনীয়েক দ্ৰৌপদীক বিবাহ কৰাই অম্বিকা কুঁৱৰী বা মাদাম্বিকা নাম দি বৰৰজা পাতিছিল। এইগৰাকী কুঁৱৰীৰ নিৰ্দেশক্ৰমেই 1731 খ্ৰীষ্টাব্দত সোণৰ কলচীৰে সৈতে শিৱদৌল ভাগৰ নিৰ্মাণ কৰাৰ লগতে শিৱসাগৰ পুখুৰীও খন্দোৱা হৈছিল। আপোনালোকক জনাই দিওঁ যে ইতিহাস প্ৰসিদ্ধ এই শিৱদৌল ভাগি অসমৰ সকলোবোৰ দৌলতকৈ ওখ দৌল। কৰ্দৈশিৰীয়া এই শিৱদৌলৰ উচ্চতা 120 হাত আৰু দৌলটিৰ ওপৰত থকা কলচীৰ উচ্চতা হৈছে 7.5 ফুট। শিৱদৌল ভাগৰ শৃংগত প্ৰতিষ্ঠিত সম্পূৰ্ণ সোণেৰে নিৰ্মিত কলচীটো মান ৰজাই কেইবাবাৰো চুৰ কৰি নিয়াৰ প্ৰচেষ্টা চলাইছিল যদিও তেওঁলোক সফল হ'ব পৰা নাছিল। জানিব পৰা মতে 1950 চনৰ ভূমিকম্পত কলচীটো খহি পৰিছিল যদিও ইয়াক আগৰ স্থানত পুনৰ স্থাপন কৰা হয়। গতিকে এয়া আছিল ইতিহাস প্ৰসিদ্ধ শিৱদৌল ভাগৰ কিছু তথ্য। আমি এতিয়া এই শিৱদৌল ভাগৰ মূল গৰ্ভগৃহত প্ৰৱেশ কৰিছোঁ। এই গৰ্ভগৃহ ভাগিলৈ সোমাই আহিলে অনুমান কৰিব পৰা যায় যে শিৱদৌল ভাগৰ ভিতৰ অংশ কিমান জয়াল। বিভিন্ন চফাই কৰ্মীসকলে এয়া চাফ চিকুণ কৰা পৰিলক্ষিত হৈছে আৰু কিছু পৰ গৈয়ে আমি দৰ্শন কৰিবলৈ পাম সেই বিশেষ শিৱলিংগ ভাগিৰ। শিৱদৌল ভাগৰ গৰ্ভগৃহৰ দেৱালত এনেদৰে বহু দেৱ দেৱীৰ ভাস্কৰ্য খোদিত হৈ আছে আৰু এইসমূহে অসমৰ সেই সোণালী ইতিহাস আজিও বহন কৰি আহিছে। সঁচাই এক মনোৰম দৃশ্য। যদিহে আপুনিও এই শিৱদৌল ভাগিৰ দৰ্শন কৰা নাই তেন্তে নিশ্চয় এবাৰ আহক আৰু স্বচক্ষুৰে প্ৰত্যক্ষ কৰক এই শিৱদৌলৰ অপৰূপ সৌন্দৰ্য। এতিয়া চাওঁ আহক শিৱদৌলৰ মূল শিৱলিংগ ভাগি। এয়া আপোনালোকে মোবাইল স্ক্ৰীণত দেখিবলৈ পোৱা এই শিৱলিংগ ভাগ সচৰাচৰ দেখিবলৈ পোৱা নাযায়, কাৰণ শ্ৰদ্ধালুসকলে আগবঢ়োৱা ফুল, গাখীৰ আৰু পানীৰে এই শিৱলিংগ ভাগ প্ৰায়ে ঢাক খাই থাকে। মজিয়াৰ পৰা প্ৰায় 2-3 ফুট তলত এনেদৰে স্থাপিত হৈ আছে এই শিৱলিংগ ভাগ। আজি সৌভাগ্যক্ৰমে আমাৰ এই মূল শিৱলিংগ ভাগিৰ দৰ্শন হ'ল আৰু এই ভিডিঅ'ৰ যোগে আপোনালোককো শিৱলিংগ ভাগৰ দৰ্শন কৰাই দিবলৈ পাই আমি পৰম ধন্য হ'লোঁ। প্ৰিয় দৰ্শকসকল, ভিডিঅ'টোত শিৱদৌল সন্দৰ্ভত আগবঢ়োৱা তথ্যসমূহ গুগলৰ পৰা সংগ্ৰহ কৰা হৈছে। এই সন্দৰ্ভত আপোনাৰ হাতত যদি কিবা অধিক তথ্য আছে তেন্তে অনুগ্ৰহ কৰি আমাক কমেণ্ট বক্সত জনাব বুলি আশা থাকিল। আমি আন এটা ভিডিঅ'লৈ অতি শীঘ্ৰেই আপোনালোকৰ কাষত উপস্থিত হ'ম। সেয়ে অনুগ্ৰহ কৰি সংযোগ হৈ থাকিব আপোনালোকৰ প্ৰিয় ৱেব পৰ্টেল ছ'চিয়েল মিডিয়া জাৰ্নেলিজিমত।